স্বাধীনতা দিৱসৰ আগমুহূৰ্তত সমগ্ৰ দেশৰ লগতে গোৱালপাৰা জিলাতো হৰ ঘৰ তিৰংগা যিটো অনুষ্ঠান তাৰ লগত সংগতি ৰাখি আজি আমি এই তিৰংগা যাত্ৰা উলিয়াইছোঁ। ইয়াত অংশগ্ৰহণ কৰিবা সকলোকে মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে আমাৰ এই যাত্ৰাৰ দ্বাৰাই আমাৰ দেশৰ যিখন পতাকা, যি ৰাষ্ট্ৰীয় পতাকা, তাৰ মৰ্যাদা আৰু তাৰ যিটো গৌৰৱ, সেইটো আমি সকলোৱে অক্ষুণ্ণ ৰাখিম আৰু আমি দেশৰ উন্নতি আৰু প্ৰগতিৰ হকে কাম কৰি যাম। এইখিনি কৈ পেলাই মোৰ এই আদৰণি বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ আৰু এই যাত্ৰাটো আমি আৰম্ভ কৰিছোঁ বুলি মই ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ। আজি জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা হৰ ঘৰ তিৰংগা অনুষ্ঠানৰ অংশ হিচাপে তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰা গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ জ্যেষ্ঠ নাগৰিকসকল, বিভিন্ন ৰাজনৈতিক দলৰ সদস্যসকল আৰু যিসমূহ কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ, সেই সকলো কাৰ্যসূচীতে যাতে আপোনালোকে এনেদৰে অংশগ্ৰহণ কৰি আমাৰ এই অনুষ্ঠানসমূহ সফল কৰি তোলে। এইখিনি কৈ আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আমাৰ এই তিৰংগা যাত্ৰা ইয়াতে সামৰণি পৰা বুলি মই ঘোষণা কৰিলোঁ। ধন্যবাদ। Thank you.